নমস্কাৰ বন্ধুসকল আপোনালোকৰ বাবে নতুন এটা চাকৰি আপডেট লৈছে চাকৰিটো দিছে আপোনালোকৰ APSSB ফালৰ পৰা তো আপোনালোকৰ ইয়াতে টোটেল 452টা পোষ্ট আছে তাৰে ভিতৰত আপোনালোকৰ ফৰেষ্ট গাৰ্ড থাকিব ফায়াৰমেন থাকিব কনষ্টেবল থাকিব MTSৰ পোষ্ট থাকিব তো ইয়াৰ এপ্লাই প্ৰচেছটো আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব তো আপোনালোকৰ মাজৰ এই পোষ্টসমূহত যিসকল কেণ্ডিডেট ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব তো জবটো সম্পূৰ্ণ ডিটেইলছৰ বাবে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব তো প্ৰথমতে দিছে আপোনালোকৰ ইয়াত অভাৰভিউ কিছুমান ডিটেইলছ যেটো আপোনালোকৰ অৰ্গানাইজেশ্যন নেমটো অৰুণাচল প্ৰদেশ ষ্টাফ সিলেকশন কমিউনিকেশন যেটো আপোনালোকৰ শৰ্ট ফৰ্মত APSSB বুলি কোৱা হয় আপোনালোকে ইয়াতে এপ্লাই কৰা লাষ্ট ডেট দিছে 9 ছেপ্টেম্বৰ লৈকে ইয়াতে এপ্লাই লাষ্ট ডেট দিছে টোটেল ভ্যাকেন্সি আপোনালোকৰ থাকিব 452টা পোষ্ট নেম অফ দা পোষ্ট আপোনালোকে যদি দিয়াত ফৰেষ্ট গাৰ্ড দেখিবলৈ পাব ফায়াৰমেন আৰু কনষ্টেবল MTSৰ পোষ্ট দেখিবলৈ পাব এপ্লিকেশন মোডটো আপোনালোকে ইয়াতে অনলাইন এপ্লাই কৰিব লাগিব আপোনালোকৰ ইয়াতে যেটো জব কেটেগৰীটো আপোনালোকৰ গভৰ্ণমেন্ট জব হ'ব আৰু জব লোকেশনটো আপোনালোকৰ অৰুণাচল প্ৰদেশ হ'ব আৰু বন্ধুবান্ধৱীসকল আপোনালোকে ইয়াতে কিছুমান ভ্যাকেন্সি ডিটেইলছ দিছে যেটো আপোনালোকৰ ফৰেষ্ট গাৰ্ড থাকিব ফৰেষ্ট গাৰ্ডৰ টোটেল 27টা পোষ্ট থাকিব ফায়াৰমেনৰ থাকিব আপোনালোকৰ 42টা পোষ্ট কনষ্টেবল লেফট কনষ্টেবল সিভিল পুলিচত থাকিব 139টা পোষ্ট কনষ্টেবল APNBত আছে 16টা পোষ্ট কনষ্টেবল IRBNত আছে 15টা পোষ্ট লেফট কনষ্টেবল সিভিল পুলিচত আছে 21টা পোষ্ট লেফট এটেন্ডেন্সত আছে 4টা পোষ্ট আৰু বন্ধুবান্ধৱীসকল আপোনালোক ইয়াতে কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া গৈছে যে আপোনালোকৰ এজ লিমিটৰ বিষয়ে দিয়া গৈছে যেটো ফৰেষ্ট গাৰ্ডৰ পোষ্ট হেতুত আপোনালোকৰ 18 পৰা 32 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে যেটো ফায়াৰমেন পোষ্ট আছে ফায়াৰমেনৰ পোষ্টৰ কাৰণে 18 পৰা 32 বছৰলৈকে পাৰিব কনষ্টেবল পোষ্টৰ কাৰণে আপোনালোকে 18 পৰা 22 বছৰলৈকে এপ্লাই কৰিব লেফট এটেন্ডেন্সৰ কাৰণে আপোনালোকে 18 পৰা 35 বছৰলৈকে এপ্লাই কৰিব মাল্টি টেকনিক ষ্টাফ MTSৰ কাৰণে আপোনালোকে 18 পৰা 35 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু আপোনালোক ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন দিছে যেটো আপোনাৰ 1 নম্বৰ ফৰেষ্ট গাৰ্ডৰ পোষ্ট হেতুত আপোনালোকে সিম্পল 10 পাছ হলে হ'ব আৰু ফায়াৰমেন 2 নম্বৰ যেটো পোষ্ট হেতুটো 10 পাছ বিচাৰিছে কনষ্টেবল পোষ্টটো আপোনালোকৰ 10 পাছ বিচাৰ লেফট এটেন্ডেন্সটো আপোনালোকৰ 10 পাছ বিচাৰিছে যেটো আপোনালোকৰ মাল্টি টেকনিক ষ্টাফ হেতুত আপোনালোকৰ 10 পাছ প্লাস আপোনালোকৰ ITI থাকিব লাগিব আৰু আপোনালোক ইয়াত দিছে কিছুমান এপ্লিকেশন ফিজ যেটো আপোনালোকৰ জেনেৰেল কেণ্ডিডেটৰ কাৰণে 200 টকা পে কৰিব লাগিব APST সকলে ইয়াতে 150 টকা পে কৰিব লাগিব PWBD কেণ্ডিডেট ফ্ৰী আছে আৰু পেমেন্ট মেথড আপোনালোকে অনলাইন কৰিব লাগিব আৰু আপোনালোক ইয়াতে দিছে সিলেকশন প্ৰসেছ প্ৰথমে আপোনালোকৰ ৰিটেন এক্সামিনেশন লোৱা হ'ব তাৰ পিছত আপোনালোকৰ ফিজিক্যাল টেষ্ট লোৱা হ'ব তাৰ পিছত ডকুমেন্ট ভেৰিফিকেশন তাৰ পিছত লাষ্টত মেডিকেল টেষ্ট আৰু আপোনালোক ইয়াতে দিছে APSSB PET PST ডিটেইলছ আৰু আপোনালোকৰ ইয়াতে 1 নম্বৰ দিছে ফৰেষ্ট গাৰ্ডৰ পোষ্ট যেটো আপোনালোকৰ জেনেৰেলৰ কাৰণে হাইট বিচাৰিছে মেল কেণ্ডিডেটৰ কাৰণে হেতু 163 সেন্টিমিটাৰ হ'ব লাগিব আৰু ইয়াতে ফিমেলৰ কাৰণে 150 সেন্টিমিটাৰ হ'ব লাগিব আৰু ইয়াতে APST হাইট মেল কেণ্ডিডেটৰ কাৰণে 152 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে 145 সেন্টিমিটাৰ ইয়াৰে জেনেৰেল কেণ্ডিডেট সকলে চেষ্ট থাকিব লাগিব নৰ্মেল 79 সেন্টিমিটাৰ আৰু ফুলালে হ'ব লাগিব 84 সেন্টিমিটাৰ আৰু ইয়াতে APST মেল কেণ্ডিডেট সকলে চেষ্ট থাকিব লাগিব নৰ্মেল 74 সেন্টিমিটাৰ আৰু ফুলালে হ'ব লাগিব 79 সেন্টিমিটাৰ তাৰপিছত আপোনালোকৰ লাষ্টত দিছে ৱাকিং যেটো আপোনালোকে খোজ কাঢ়িব লাগিব 25 কিলোমিটাৰ বয়সৰ কাৰণে আৰু ফিমেলৰ কাৰণে 14 কিলোমিটাৰ আৰু লাষ্টৰ ফালে আপোনালোকৰ ইয়াতে কিছুমান ইম্পৰ্টেন্ট ডিটেইলছ দিছে যেটো আপোনালোকৰ শৰ্ট নোটিফিকেশন ৰিলিজ ডেট হেতু আপোনাৰ 8 আগষ্টতে ৰিলিজ হৈ গৈছিল আৰু এপ্লাই কৰা ষ্টাৰ্টিং ডেট আপোনালোকৰ 19 আগষ্টৰ পৰা ষ্টাৰ্টিং হৈ গৈছে আৰু ক্লোজিং ডেটটো আপোনালোকৰ ইয়াতে দিছে 9 ছেপ্টেম্বৰ লৈকে দিছে তো আপোনালোকৰ ইয়াত এক্সাম ডেটটো দি দিছে যেটো আপোনালোকৰ 10 নৱেম্বৰত হ'ব আৰু PET PST ডেটটো দিছে আপোনালোকৰ 26 নৱেম্বৰ আৰু লাষ্টৰ ফালে আপোনালোক ইয়াতে কিছুমান ইম্পৰ্টেন্ট ৱেবসাইটৰ লিংক দিছে যে আপোনাৰ অফিচিয়েল ৱেবসাইট ক্লিক কৰি আপুনি আপোনালোকে চেক কৰিব পাৰিব আৰু আপোনালোক ইয়াতে আছে ফুল নোটিফিকেশন PDF লিংক আপোনালোকে ক্লিক কৰি আপুনি আপোনালোকে চেক কৰিব পাৰিব আৰু লাষ্টত আছে এপ্লাই কৰা লিংক যেটো আপোনালোকে ক্লিক কৰি আপুনি ইয়াতে ৰেজিষ্ট্ৰেচন কৰি পিনি আপোনালোকে এপ্লাই কৰিব পাৰিব ৱেবসাইটৰ লিংকটো অকমান ডাউন হৈছে আপোনালোকে চাই থাকিব যেতিয়া আপ হয় আপোনালোকে এপ্লাই কৰিব পাৰিব তো আজিৰ আপডেট ইমানে আছিল এনেকা ধৰণৰ চাকৰি আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅটো লাইক কৰিব নাপাহৰিব আৰু এপ্লাই কৰা লিংক ভিডিঅ ডেসক্ৰিপচনত পাই যাব আপোনালোকে তো আজিলৈ জয় হিন্দ জয় ভাৰত বন্দে মাতৰম